নমস্কাৰ আজি আচাৰৰ এটা ৰেচিপি লৈ আহিছোঁ দেখিছেনে কি চিনি পাইছেনে বাৰু আনাৰস হয় মাটিকঁঠালখিনি মই কালি ধুই এনেকৈ পিচ কৰি লৈছিলোঁ সৰু পিচ কৰি লৈ পেলাই অকণমান হালধি সানি ৰ'দত শুকুৱালোঁ কালিৰ যিকণ ৰ'দ আৰু আজিৰ ৰ'দ দুটা ৰ'দত শুকুৱাই ল'লোঁ পানীখিনি টানি যোৱাকৈ আনাৰসত বহুত পানী থাকে পানীখিনি টানি গ'ল এতিয়া মই তেল গৰম হ'বলৈ দিছোঁ ইয়াত মই চফ আৰু পাঁচফোৰণ অলপ গৰম কৰি খুন্দি লৈছোঁ অকণমান হালধি নিমখ আৰু জলকীয়া গুড়ি অন্য একো নিদিওঁ অলপ ভোট জলকীয়া দিম এতিয়া আহকচোন প্ৰথমে তেলখিনিত মই গোটেই আনাৰসখিনি ঢালি দিম এয়া মই তেলত আনাৰসখিনি দি দিলোঁ এতিয়া মই সামান্য হালধি দিম কাৰণ হালধি দিয়াই আছে অকণমান দিছোঁ তাৰপিছতে মই প্ৰথমে দিম জলকীয়া গুড়িখিনি অকণমান জ্বলা হোৱাকৈ ৰং হোৱাকৈ এতিয়া মই ইয়াতে মছলাখিনিও দি দিম ভালদৰে লৰাই দিম এতিয়া ইয়াত জোখত মই নিমখ দি দিম এয়া ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম তাৰপিছত বৈয়ামত ভৰাই ৰাখিম আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই